নমস্কাৰ সকলোলৈ। আজি 9 নৱেম্বৰ। আজিৰ দিনটোত মোৰ কমলা টেঙা সৰু সাইজৰ কমলা কিন্তু পাকে পুকে গুটি লাগিছে। এই জোপামান যদি আমি চোতালত যদি লগাই দিয়ে কাই শেষ কৰিব নোৱাৰাকৈ হ'ব। তো গছটো সৰু হোৱাৰ কাৰণে কেয়াৰটেকাৰ একো কৰা নাই। ফুলতে যদি আমি ফাঙ্গিসাইড স্প্ৰে কৰে যথেষ্ট গুটি লাগিলেহেঁতেন, কিন্তু অথচ এতিয়াও যথেষ্ট গুটি, প্ৰায় 100-150টামান গুটি আছে। ইমান গুটি কোনে কাই শেষ কৰিব? এইটো যথেষ্ট গুটি আছে, কিন্তু কালি সাইজটো সৰু, গছটো সৰু হোৱাৰ কাৰণে হৈছে নেকি। এয়া মোৰ অৰেঞ্জৰ বাগান। অহা বছৰৰ পৰা কেয়াৰ কৰিম যাতে ভালকে গুটি লাগে। তল চাইড আমি পৰিষ্কাৰ কৰি চূণ মাৰিব লাগে আৰু গোবৰ সাৰ এক বাল্টিন প্ৰায় মাঘ মাহত দিব লাগে। তেতিয়া ভৰপূৰ ডাল মেলিব আৰু ফুল আহিব। অহা বছৰ প্ৰায় কেয়াৰ কৰিম। এয়া মোৰ অৰেঞ্জৰ বাগান, বেছি নাই, 40-50 জোপামান। আৰু এয়া বগৰীৰ বাগান, ইণ্টাৰক্ৰপিং। ইয়াতে বগৰীৰ সাইজ বগৰীৰ সাইজ ধুনীয়া হৈছে। মাৰ্বল 13মান হৈছে। এতিয়া আমি পানী দিব লাগে। পানী দিয়াৰ পাছত আমি ওপৰত মই অলৰেডি ফাঙ্গিসাইড স্প্ৰে কৰিছোঁ। ফাঙ্গিসাইড মানে বেকুৰনাশক। কিন্তু এইখিনি ওলোট হোৱাৰ মেইন কাৰণটো হৈছে এইটো সাৰ। তো বগৰীৰ যিটো পৰিমাণ নিউট্ৰিয়েণ্ট প্ৰভাইড কৰিব পাৰে এইটোৰ সমানেহে গুটি ৰাখিব। কিন্তু অতিৰিক্তভাৱে গুটি ধৰিলেও সব গুটি ৰাখিবই লাগে, কথা নাই। এইটোৱে যথেষ্ট গুটি আছে, যথেষ্ট গুটি। এতিয়া অলপ সাইজটো সৰু হৈ আছে, যেতিয়া ডাঙৰ হ'ব এইটো একেবাৰে মাটিলৈকে হালি যাব। এইটো সময়ত আমি এইটো ফাঙ্গিসাইড প্লাছ এইটো প্লেনোপিক্স 10 ml আৰু ফাঙ্গিসাইড 50-60 গ্ৰাম পাৰ ড্ৰামত আমি মিক্সাৰ কৰি মাৰিব লাগে। আৰু ভিটামিন হিচাপে আমি কেলছিয়াম দিব পাৰে, কেলছিয়াম গুড়িটো দিব পাৰে ড্ৰিপৰ যোগেদি। মোৰ ড্ৰিপ শ্ৰিপ নাই, মোৰ পিছাৰি পানী দিওঁ। আৰু ওপৰত স্প্ৰেত বৰণ আৰু কেলছিয়াম মাৰিব পাৰে যাতে গুটিখিনি পাতি নাযায়। আৰু 052-34 এইটো মাইক্ৰনিউট্ৰিয়েণ্ট হিচাপে আমি স্প্ৰে কৰিব পাৰে। আৰু নতুনকৈ যদি ঢাল মেলি থাকে তেতিয়া এই প্লেনোপিক্সটো দিবলৈ নাপাহৰিব। প্লেনোপিক্সটো আমাৰ বহুত জৰুৰী। আৰু এয়া ধুনীয়া হৈছে বগৰী।